Hello students, welcome to Gyanom Commerce classes. আশা কৰো সকলো ভালে আছা আৰু ময়ো ভালে আছো। আজি মই তোমালোকলৈ আগবঢ়াইছো এইচএস সেকেন্ড ইয়াৰৰ নতুন একাডেমিক সেশন that is 24-25 একাডেমিক সেশনটোৰ এইচএস সেকেন্ড ইয়াৰৰ একাউন্টেন্সি সাবজেক্টটোৰ ইউনিট 1ৰ ডিসকাশনৰ বিষয়। তো ইয়াতে আমি প্ৰথমতে চাই লওঁ যে আমাৰ একাউন্টেন্সি সিলেবাসখনৰ কেইটা পাৰ্ট আছে কি আছে আৰু তাৰ পিছত পার্ট এ ইউনিট 1 যি কনসেপ্ট আছে তার কিছু বেসিক কনসেপ্ট আমি এটা পার্টত আজিৰ মানে ভিডিওটো ডিসকাস কৰিম তাৰ পিছত নেক্সট ইউনিট ওয়াইজ আমি নেক্সট পার্ট বনাম ভিডিওৰ নেক্সট পার্ট বনাম সো আহা আজি আমি প্ৰথম তেতিয়া হলে একাউন্টেন্সি সাবজেক্টৰ পার্ট এ ইউনিট 1ৰ বিষয়ে জানো তাৰ আগতে কিন্তু আমি ইনে জাস্ট এবাৰ সিলেবাসখনৰ এটা ৰিভিউ লৈ লওঁ ঠিক আছে স্টুডেন্টস ইয়াতে দেখিছা For new session, যিটো new session চলি আছে তাৰ কাৰণে আমি ডিসকাস কৰিম আৰু সেশনটো কি হৈছে 2024-25 একাডেমিক সেশন এছে সেকেন্ড ইয়াৰ একাউন্টেন্সি সাবজেক্ট ইয়াতে দেখি আছা থিওৰি কাৰণে আমাৰ 80 মাৰ্কছৰ প্যাটাৰ্ন আৰু প্ৰজেক্ট ওয়াৰ্কৰ কাৰণে আমাৰ 20 মাৰ্কছৰ প্যাটাৰ্ন তো এখিনি আমি সবে জানো এতিয়া কথাটো হ'ল আমাৰ সেকেন্ড ইয়াৰ একাউন্টেন্সিৰ সিলেবাসটোক আমাৰ দুটা পাৰ্টত ভাগ কৰা হৈছে পাৰ্ট এ একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম আৰু পার্ট বি হৈছে কোম্পানি একাউন্টস এন্ড এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্ট ওকে সো তোমালোকৰ একাউন্টেন্সি সাবজেক্টটো দুটা পাৰ্টত ভাগ কৰা হৈছে পার্ট এ একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম সো ইয়াতে আমি পাৰ্টনাৰশ্বিপ ফাৰ্মৰ বিষয়ে একাউন্টসটো শিকিম পার্ট এ আৰু পার্ট বি কোম্পানি একাউন্টস এন্ড এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্ট অৰ্থাৎ ইয়াতে আমি পার্ট বি কোম্পানি একাউন্টসৰ বিষয়ে শিকিম আৰু কোম্পানিৰ একাউন্টস বনাই আমি তাক কি কৰিব লাগিব এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্টটো কৰিব লাগিব ঠিক আছে সো এতিয়া কথাটো হ'ল এইটো পাৰ্টৰ কাৰণে তোমালোকৰ পাৰ্ট এ ৰ কাৰণে 40 মাৰ্কস আৰু পাৰ্ট বি ৰ কাৰণেও কিমান 40 মাৰ্কস আহিব পাৰ্ট এ 40 মাৰ্কস আৰু পাৰ্ট বি 40 মাৰ্কস টোটাল 80 মাৰ্কস আহিব ঠিক আছে এতিয়া হলে আমি এবাৰ সিলেবাসৰ এই পার্ট এ কি ইউনিট আছে আৰু পার্ট বি কি ইউনিট আছে এবাৰ চাই লও পার্ট এ আমাৰ টোটাল 4টা ইউনিট আছে আৰু পার্ট বি টোটাল আমাৰ 6টা ইউনিট আছে অৰ্থাৎ পার্ট এ ৰ পৰা পার্টনাৰশ্বিপৰ কাৰণে আমাৰ 6টা ইউনিটস আছে সৰি 4টা ইউনিটস আছে আৰু পার্ট বি আমাৰ কোম্পানি এন্ড এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্টৰ কাৰণে 6টা ইউনিট আছে অৰ্থাৎ টোটাল আমি ক'ব পাৰো দুটা মিলালে আমাৰ 10 ইউনিটস আছে বুলি ঠিক আছে তেতিয়া হলে এতিয়া কোনটো পার্ট এ কোনটো ইউনিটৰ পৰা কিমান মাৰ্কস আছে আৰু পার্ট বি কোনটো ইউনিটৰ পৰা কিমান মাৰ্কস আছে এবাৰ এই সিলেবাসটো তোমালোকে চাই লোৱা সো এইখন হৈছে তোমালোকৰ একাউন্টেন্সি সিলেবাস ইয়াতে দেখিছা যে পার্ট এ আৰু পার্ট বি দুটা ভাগত ভাগ কৰা হৈছে পার্ট সি বুলি এটাও আছে যেটো কিন্তু অৰ আছে তোমালোকক এই পার্ট সি অৰটো এই পার্ট সি টো তোমালোকক প্ৰয়োজন নহয় সেই কাৰণে দেখিছা তোমালোকক পার্ট এ আৰু পার্ট বি এই দুটা লাগিব সো পার্ট এ টোত হৈছে একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ 40 মাৰ্কছৰ কাৰণে 4টা ইউনিটস এইটা হৈছে তোমাৰ 4টা ইউনিটস Unit 1 or Part A, Unit 1 to hoise Accounting for Partnership Basic Concepts. ইয়াৰ পৰা আহিব 12 marks. Unit 2 to hoise Reconstitution of Partnership Firm. Reason to hoise Admission of a Partner. ইয়াৰ পৰা আহিব 10 marks. Unit 3 Reconstitution of Partnership Firm. Retirement or Death of a Partner. ইয়াৰ পৰা আহিব 10 marks. Unit 4 Dissolution of Partnership Firm. ইয়াৰ পৰা আহিব 8 marks. So আজিৰ ভিডিওটোত আমি Part A যোনটো Unit 1 আছে Accounting for Partnership Basic Concepts 12 মাৰ্কছৰ বাবে এইটো আজি আমি ডিসকাশন কৰিম ইয়াৰে এটা পাৰ্ট আমি মানে গুটেটো ইউনিটটো ডিসকাস কৰিব নোৱাৰিম ইয়াৰ মেইন কেটামান ডিসকাস কোৱেশ্চনছ ডিসকাস কৰিম ঠিক আছে তো পাৰ্ট বি টো হৈছে কোম্পানি একাউন্টস এন্ড এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্টস 40 মার্কস আছে এটো ইউনিটৰ পৰাও কিন্তু ইয়াত ইউনিট আছে 6টা ইউনিট নম্বৰ 1 টো হৈছে পাৰ্ট বি ইউনিট নম্বৰ 1 টো হৈছে একাউন্টিং ফৰ শেয়াৰ ক্যাপিটাল মার্কস 10 Unit number 2, Issue and Redemption of Debentures, marks 8. Unit number 3, Financial Statements of a Company, marks 8. Unit number 4, Analysis of Financial Statement, marks 6. Unit number 5, Accounting Ratios, marks 4. And Unit number 6, Cash Flow Statement. So, aha, eti ami Part A, Unit 1 to basic ketaman question aji discuss koro. So, students, তোমালোকে গম পালা যে আমাৰ একাউন্টেন্সিৰ পার্ট 8 পার্টনারশিপৰ বিষয়ে ডিসকাশন কৰা হ'ব আৰু পার্ট 8 যোনটো ইউনিট 1 হৈছে তাৰ আমি কেইটামান বেসিক কনসেপ্ট আজি ডিসকাস কৰিম এইটো ভিডিওত সো পার্ট এ ইউনিট 1 টোৰ নামটো হৈছে একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ বেসিক কনসেপ্টস আৰু এইটো ইউনিটৰ পৰা আমাৰ এক্সামত
12 মাৰ্কছ কুৱেশ্যন অহা দেখিবলৈ পোৱা যাব 12 নম্বৰৰ কুৱেশ্যন আহিব আৰু কেতিয়াবা তোমালোকে যদি লাষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰ চোৱা তাত দেখিবা যে 12তকৈ 12তকৈ কিছুমান বেছিহে আহিছে কাৰণ কেলে কি এইটো ইউনিটৰ পৰা সৰু সৰু কুৱেশ্যনছ বহুত বনে হয়নে নহয় সো সেইকাৰণে যেহেতু পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ইয়াত বেছিক কনচেপ্ট আছে সেইকাৰণে 12তকৈ অলপ বেছি মাৰ্কছে অহা দেখা যায় কিন্তু তোমালোকে ইয়াৰ কনচেপ্টবিলাক যদি ভালকৈ লৈ লোৱা যিকোনো প্ৰশ্ন এইটো ইউনিটৰ পৰা তুমি কৰিব পাৰিবা ঠিক আছে এতিয়া হল কথাটো কি এইটো ইউনিটৰ এটা ফাৰ্স্ট কোৱেশ্চন আমি জানিবই লাগিব সেইটো হৈছে কোৱেশ্চন নম্বৰ 1 হোৱাট ইজ পাৰ্টনাৰশ্বিপ সেকেন্ড কোৱেশ্চন এটা আমি জানিবই লাগিব এইটো হৈছে গিভ দ্য ডেফিনিশ্যন অফ পাৰ্টনাৰশ্বিপ থাৰ্ড কোৱেশ্চন আমি জানিব লাগিব হোৱাট ইজ পাৰ্টনাৰশ্বিপ ডিড fourth question আমি জানিব লাগিব what are the clauses or rules contained in a partnership deed আজিৰ ভিডিওটোত যেহেতু পিছলৈ বহুত দীঘল হৈ যায় ভিডিওবিলাক সো আমি এই চাৰিটা কোৱেশ্চনৰ আনসাৰটো ডিসকাস কৰিম আৰু এইটো ইউনিটৰ ইউনিট 1ৰ আমি এটা সেকেন্ড পাৰ্ট বনাম ভিডিওৰ সো হেতু ভিডিওত আমি নেক্সট আৰু 4-5টা কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে সো আমি ফাৰ্স্ট কোৱেশ্চনটো লৈ আহো What is partnership? তো কি হ'ব আনসাৰটো তো তোমালোকে অলৰেডি জানা যে আমাৰ বিজনেস অৰ্গানাইজেচন বিলাকক আমি তিনটা ভাগত ভাগ কৰিব পাৰো সোল প্ৰপাইটৰশ্বিপ বিজনেস অৰ্থাৎ যিবোৰ বিজনেছত মালিক এটা পাৰ্টনাৰশ্বিপ বিজনেস সেকেন্ড ক্যাটেগৰি অফ বিজনেস অৰ্গানাইজেচন যিবিলাকত মালিক মানে ওনাৰৰ সংখ্যা ম্যাক্সিমাম প্ৰথমে মিনিমাম দুজন আৰু ম্যাক্সিমাম 50 জন সেইবিলাক হৈছে পাৰ্টনাৰশ্বিপ বিজনেস আৰু Third form of business organization is company business. Jot ki hobo number of owner equal to equity shareholder of the company. Orthat company june equity share purchase kore tahate company owner boli koa hoy. Eti amak khudise what is partnership? Partnership mane ki boli khudise. Nohoy jana to yar answer to ami prothome buji lওঁ je ami gom paisu ejon dhori risu A eta malik hoy, B aru eta malik hoy, eta businessor eta malik tinta malik dhori লৈছো A B C এতিয়া হলে কি হৈছে A B and C যদি এটা ব্যৱসায়ত তিনটা ওনাৰ হৈ থাকে মালিক হৈ থাকে তেতিয়া হলে সেই বিজনেছক আমি কি বুলি ক'ব পাৰিম পাৰ্টনাৰশ্বিপ বিজনেছ বুলি ক'ব পাৰিম আৰু ওনাৰ হলে তেতিয়া হলে কি কৰিব লাগিব সি ব্যৱসায়ত ক্যাপিটেল ইনভেস্ট কৰিব লাগিব হয় নে নহয় সি ক্যাপিটেল কি কৰিব লাগিব ইনভেস্ট কৰিব লাগিব আৰু বিজনেছৰ যি এক্টিভিটিজ আছে যি এডমিনিষ্ট্ৰেচন আছে তাত ইহঁতৰ নিজৰ ৰোল প্লে কৰিব লাগিব আৰু ব্যৱসায়ত যেতিয়া প্ৰফিট হ'ব সেই প্ৰফিট ইহঁতৰ মাজত ডিস্ট্ৰিবিউট কৰা হ'ব আৰু যদি ব্যৱসায়ত ইন কেস লছ আহি যায় কিবা ৰিস্ক আহি যায় তেতিয়ালে সেই ৰিস্কটো ইহঁতি ল'ব লাগিব গতিকে আমি পাৰ্টনাৰশ্বিপ বিজনেছ বুলি ক'লে বুজিছো যিটো মালিকত মোৰ দেন ওৱান ওনাৰ থাকিব সো ইয়াৰ আনসাৰটো হ'ব কি বুলি মই কৈ দিছো এতিয়া আনসাৰটো কৈ দিছো তোমালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰা what is partnership আনসাৰটো হ'ব the persons who have entered into a business the persons who have entered into a business with one another are known as partners and their business is combinedly known as partnership business so ki kolu answer do the persons who have entered into a business with one another are known as partners and their business is known as partnership etu hoise yar answer So meaning to ki the persons who have entered into a business so A eta person B eta person C eta person tahati eta bibokhayot enter hoise entry korise with one another are known as partners A karone B partner B karone C partner C karone A partner itu hitu karone partner boli koa hoy and their business aru tahati jitu bibokhay koribole agbahise সেটু কি বুলি কোৱা হয় পাৰ্টনাৰশ্বিপ বুলি কোৱা হয় একদম সিম্পল আনসাৰ হয় না এটো তোমালোকে লিখি লবা the persons who have entered into a business with one another are known as partners and their business is known as partnership business বস এটো হৈছে আমাৰ ফার্স্ট কোৱেশ্চনৰ আনসাৰ বুজিলো এতিয়া আমি সেকেন্ড কোৱেশ্চনটো লৈ আহো ফার্স্ট কোৱেশ্চন ডান সেকেন্ড কোৱেশ্চন হৈছে give the definition of partnership অৰ্থাৎ পাৰ্টনাৰশ্বিপ বিজনেছৰ আমাক ডেফিনিশনটো দিবলৈ কৈছে ওকে এটা ডেফিনিশন আমি কোৰ মতে দিম সো তোমালোকে এটা কথা জানা যে আমাৰ ইন্ডিয়াত সকলোবিলাক বিজনেস ৰান হয় এস পাৰ কিছুমান এক্টৰ মতে আমাৰ কিছুমান আইন আছে কানুন আছে নহয় জানো তো আইনৰ মতে হ'ব লাগিব গতিকে এই পাৰ্টনাৰশ্বিপ বিজনেসটো আমাৰ ইন্ডিয়াত চলে এখন এক্টৰ মতে আৰু সেই একখনৰ নাম হৈছে এটা কোট লিখো মই সেই একখনৰ নাম হৈছে কি হৈছে একখনৰ নাম দা ইন্ডিয়ান পাৰ্টনাৰশ্বিপ The Indian Partnership Act, 1932 এই একখনৰ মতে ইন্ডিয়াত পাৰ্টনাৰশ্বিপৰ ব্যৱসায়টো চলে একখনৰ নাম হৈছে The Indian Partnership Act 1932 অসমীয়াত ক'লে
দ্য ভাৰতীয় অংশীদাৰী আইন 1932 এই একখনৰ আণ্ডাৰত ইণ্ডিয়াত পাৰ্টনাৰশ্বিপ ব্যৱসায়টো চলে আৰু এই একখনৰ ছেকশ্যন 4ত কিমানত বুলি ক'লো এই একখনৰ ছেকশ্যন 4ত পাৰ্টনাৰশ্বিপ বিজনেছৰ ডেফিনেশ্যনটো দিয়া হৈছে আৰু সেইটোৱে আমি ইয়াত লিখিব লাগে ঠিক আছে তো ইয়াৰ আনসাৰটো হ'ব তোমালোকে লিখি ল'ব পাৰা মই আনসাৰটো কৈ দিছো ডেফিনেশ্যনটো কি হ'ব তোমালোকৰ কিতাপতো আছে ইয়াৰ ডেফিনেশ্যনটো হৈছে according to section 4 of the Indian Partnership Act 1932 comma inverted comma start the relationship between persons who have agreed to share the profits of a business carried on by all or any one of them acting for all is called partnership. Etu hoise ihotor definition. Give the definition of partnership ki boli kolo moi yar tolote photo lagai dim ei video ei answer tumaloke ekhon photo sai loba ki boli kolo according to section 4 of the Indian Partnership Act 1932 comma inverted comma start the relationship between persons ihotor major relationship who have agreed to share the profits of a business ji onoti kele relationship ot ahise eta business or profit share korim buli eta relationship ot ahise aru he business tu kune solabo tetia hole carried on by all he bibokhai hotor sobe solabo notuba any one of them a b ba c e solabo acting for all orthat gutei gita karone kam tu hoi jabo etu hoise ihotor definition তোমালোকে আনসারটো ফটোখনত চাই লো তো এতিয়া আহিছো আমি আমাৰ থাৰ্ড কোৱেশ্চনটোলে আৰু হেতু হৈছে সেকেন্ড কোৱেশ্চনটো হৈ গৈছে থাৰ্ড কোৱেশ্চনটো হৈছে হোৱাট ইজ পাৰ্টনাৰশ্বিপ ডিড মানে কি হয় পাৰ্টনাৰশ্বিপ ডিড কি হয় এতিয়া ইয়াৰ মিনিংটো এনেকুৱা যে আমি এটা যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় চলাবলৈ গৈ আছো ধৰি লোৱা এ বি সি তিনটা মালিক আছিলেতো তো ইহঁতৰ মাজত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কিছুমান তাহাঁতি কি কৰিব লাগিব এগ্ৰিমেণ্ট বনাব লাগিব ভাৰ্বেল বা অৰেলি হলেতো নহব সব কথা আজি যদি কৈছে আমি চুক্তি কৰিছো কাইলে যদি কোনবা এটা মিছা কথা কৈ দিয়ে যে মই নাই কোৱা বুলি বা মই ইমান ক্যাপিটাল দিম বুলি কৈছিলো কিবা এটা ভুলকে কৈ দিলে ব্যৱসায় তাহাঁতৰ খেলি মেলি আহি যাব সেইকাৰণে আমি কি কৰিব লাগিব ইহঁতৰ মাজত ব্যৱসায় ষ্টাৰ্ট কৰাৰ আগতে পাৰ্টনাৰশ্বিপ ফাৰ্মখন ষ্টাৰ্ট কৰাৰ আগতে কিছুমান চুক্তি কাগজত দলিলত আমি কোৰ্টত যি লিগেল পেপাৰ কিনিবলৈ পাই তাত আমাৰ এগ্ৰিমেণ্ট বনাব লাগিব আৰু হেতুকে কোৱা হয় partnership deed or partnership agreement তেতিয়ালে ইয়াৰ মিনিংটো কি হ'ব what is partnership deed ইয়াৰ আনসাৰটো হ'ব partnership deed is a document in writing containing all the terms and conditions as agreed between the partners কি বুলি কলো partnership deed is a document এখন হৈছে ডকুমেন্ট বা কাগজ নথিপত্ৰ আৰু সেই ডকুমেন্টখন কিহত থাকিব লাগিব in writing লিখিত ৰূপত থাকিব লাগিব অৰেল হলে নহব আৰু তাত কি থাকিব লাগিব কন্টেইনিং সেই ডকুমেন্টখনৰ ভিতৰত কন্টেইন হৈ থাকিব লাগিব all the terms and conditions সকলো বিলাক terms and conditions rules and regulations as agreed between the partners মালিক গিটাৰ মাজত পাৰ্টনাৰ গিটাৰ মাজত যিবিলাক terms and condition এগ্ৰিমেন্ট কৰা হৈছে সেই এগ্ৰিমেন্টৰ লিখিত ৰূপ বা নথিপত্ৰখনে হৈছে পাৰ্টনাৰশ্বিপ ডিড হয়নে এটো হৈছে এই কোৱেশ্চনটোৰ আনসাৰ এতিয়া আমি আহো নেক্সট কোৱেশ্চনটোলে যেটো হৈছে what are the clauses or rules contained in a partnership deed তেতিয়া হলে আমাৰ এটা নেক্সট কোৱেশ্চনটো হৈছে এখন পাৰ্টনাৰশ্বিপ ডিডত পাৰ্টনাৰ্স বিলাকে কি পইণ্ট কি ৰুলস হয়নে কি ক্লজেস দফা অসমীয়া দফা বুলি কোৱা হয় ভৰাব লাগিব এই এগ্ৰিমেন্টখনৰ ভিতৰত তাহাঁতি কি পইণ্ট লিখিব লাগিব হয়নে এটো আমাৰ এক্সামত আহি থকা কোৱেশ্চন একদম সিম্পল কোৱেশ্চন তেতিয়া হলে ইয়াৰ আনসাৰটো হ'ব the main clauses or rules contained in a partnership deed are as follows dash point number 1 তোমালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰা কি থাকিব লাগিব পাৰ্টনাৰশ্বিপ ডিড খনৰ ভিতৰত প্ৰথম তাহাঁতি মেনশন কৰিব লাগিব the name of the farm অৰ্থাৎ ফাৰ্মখনৰ নাম বা যি এড্ৰেছ আছে the name of farm and address number 1 point number 2 হৈছে the nature of business অৰ্থাৎ সেই ফাৰ্মখনে কিহৰ ব্যৱসায় কৰিব বিচাৰিছে তাহাঁতি আইডাৰ ম্যানুফ্যাকচাৰিং নে তাহাঁতি ডিস্ট্ৰিবিউশনত থাকিব নে নিজে তাহাঁতি লোকৰ পৰা কিনি আনি কম দামত কিনি আনি বেছি দামত বিকিব অৰ্থাৎ ট্ৰেডিং হয় নে নহয় সাৰ্ভিস প্ৰভাইডাৰ হ'ব সেইবিলাক হৈছে নেচাৰ অফ বিজনেস সো সেকেন্ড পইণ্টটো পালো নেচাৰ অফ বিজনেস তাহাঁতৰ ডিডত পইণ্টটো ভৰাব লাগিব
থাৰ্ড পইণ্টটো হৈছে দ্য নেম এণ্ড এড্ৰেছ অফ অল দ্য পাৰ্টনাৰ্ছ অফ এ ফাৰ্ম চ' এই ফাৰ্মখনৰ যিকেইটা পাৰ্টনাৰ থাকিব ফাৰ্মখনৰ যিকেইটা মালিক থাকিব তাহাঁতৰ নেম এণ্ড এড্ৰেছ ভৰাব লাগিব এইটো পইণ্ট নম্বৰ 3 পইণ্ট নম্বৰ 4 টো হৈছে ডেট অফ কমেন্সমেন্ট এণ্ড ডিউৰেশ্যন অফ ফাৰ্ম অৰ্থাৎ ফাৰ্মখন কেতিয়া ষ্টাৰ্ট হৈছে কমেন্সমেন্ট মানে ষ্টাৰ্টিং ডেট ফাৰ্ম কেতিয়া ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈ চলিব বুজি পাইছে নহয় তাৰ এক্সপায়াৰী ডেট আছে নেকি ফাৰ্মখনৰ চ' কিছুমান ফাৰ্ম এটা লিমিটেড পিৰিয়ডৰ কাৰণে বনায় এটা কাম এটাৰ কাৰণে বনায় ধৰা এখন ৰাস্তা বা এটা দলং বনাবলৈ পাইছে তাত এখন ফাৰ্ম বনাই ল'লে কাৰণ দলংখন কমপ্লিট হৈ গ'ল তাহাঁতৰ ফাৰ্মখনো ভংগ হৈ গ'ল তো এইটো হৈছে ডেফিনিট পিৰিয়ডৰ কাৰণে ফাৰ্ম আৰু ইনডেফিনিট মানে হৈছে যেতিয়ালৈ চলি থাকিব তেতিয়ালৈ মানে বুজি পাইছে নে জব তাক হে জান আৰু যেতিয়ালৈ কৰিব বিচাৰিছে তেতিয়ালৈ কৰি থাকিব চ' এইটো হৈছে কি বুলি ক'লো পইণ্ট নম্বৰ 4 ডেট অফ কমেন্সমেন্ট এণ্ড ডিউৰেশ্যন অফ ফাৰ্ম 4 নম্বৰ পইণ্ট এইটো ইয়াত ভৰাব লাগিব পইণ্ট নম্বৰ 5 আৰু এটা পইণ্ট সিহঁতৰ হৈছে the amount of capital to be contributed by each partner অৰ্থাৎ কোনটো পাৰ্টনাৰে কিমান কেপিটেল দিব সেইটো ইয়াতে হাতি ভৰাব লাগিব নেক্সট পইণ্ট নম্বৰ 6 হৈছে whether the capital of the firm is to be fixed or otherwise কি কৈছো পইণ্ট নম্বৰ 6 ত ইহঁতি ভৰাব লাগিব ফাৰ্মখনৰ ইহঁতি যে পাৰ্টনাৰবিলাকে যে কেপিটেল ইন্ট্ৰডিউস কৰিব সেই কেপিটেল বিলাক ফিক্স কে থাকিব নে কেপিটেলৰ পৰিমাণটো সময় সাপেক্ষে চেঞ্জ হ'ব পাৰে অৰ্থাৎ ফিক্স কেপিটেল মেথডত থাকিব নে ফ্লাকচুৱেটিং কেপিটেলত থাকিব ফাৰ্মখনৰ কেপিটেলটো এইটো পইণ্টটো ভৰাব লাগিব পইণ্ট নম্বৰ 7 টো হৈছে তোমালোকে জানা যে ইহঁতি ফাৰ্ম খুলিছে কিহৰ কাৰণে প্ৰফিটটো শ্বেয়াৰ কৰিবৰ কাৰণে তো প্ৰফিট শ্বেয়াৰ কৰিবৰ কাৰণে আমাক এটা কি লাগিব এটা আমাক ৰেশিও লাগিব গতিকে সেই ৰেশিওটো প্ৰফিট ওলোৱাৰ পিছত ঠিক কৰিলে নহব তেতিয়ালে কাজিয়া হৈ যাব পাৰে সো সেই কাৰণে কি কৰিব মানে পাৰ্টনাৰবিলাক খেলমেলি হৈ যাব পাৰে কথা সো সেই কাৰণে বিজনেসটো ষ্টাৰ্ট কৰোতে জুনে যিমান কেপিটেল লগাইছিলে হেতুৰ ওপৰত বেছ কৰি পিনি তাহাঁতে এটা ৰেশিও কৰিব লাগিব ৰেশিও এটা ফিক্স কৰিব লাগিব হেতু তাহাঁতে ডিডত ভৰাব লাগিব সেই কাৰণে পইণ্ট নম্বৰ 7 টো হৈছে ৰেশিও অফ শেয়াৰিং প্ৰফিট এণ্ড লসেস অৰ্থাৎ প্ৰফিট বা লস হলে কি ৰেশিওত শেয়াৰ কৰিব ইয়াত ডিডত ভৰাব লাগিব ৰেশিও অফ শেয়াৰিং প্ৰফিটস এণ্ড লসেস পইণ্ট নম্বৰ 7 পইণ্ট নম্বৰ 8 হৈছে the amount of salaries or commission payable to any partners অৰ্থাৎ যদি পইণ্ট নম্বৰ 8 ত কৈ আছো নহয় জানো পইণ্ট নম্বৰ 8 ত কৈছে কি পাৰ্টনাৰ বিলাকে প্ৰফিট কি পাব কেপিটেলত তাহাঁতি ব্যৱসায় যেহেতু কেপিটেল লগাইছে সেই কাৰণে প্ৰফিট হলে তাহাঁতি কি পাব শ্বেয়াৰ অফ প্ৰফিট পাব সেই শ্বেয়াৰ অফ প্ৰফিটটো ব্যৱসায়ত কি পাব তাহাঁতি শ্বেয়াৰ অফ প্ৰফিট পাব আৰু শ্বেয়াৰ অফ প্ৰফিটটো কি ৰেশিওত ভাগ হ'ব তাহাঁতৰ যিটো প্ৰফিট শ্বেয়াৰিং ৰেশিও থাকে যেটো পইণ্ট নম্বৰ ইয়া আগৰ পইণ্টত আমি ফিক্স কৰিছিলো হেতু ৰেশিওত তাহাঁতি পাব তাৰ উপৰি কিছুমান পাৰ্টনাৰে কি কৰে যেটো বহুত বেছিকে কাম কৰে বা তাহাঁতৰ এগ্ৰিমেন্টত এই ডিডতে তাহাঁতি ভৰাব লাগিব যদি কোনবাই পাৰ্টনাৰে এই শ্বেয়াৰ অফ প্ৰফিট পোৱাৰ উপৰি এক্সট্ৰা পইচা বিচাৰে নেকি আৰু সেইবিলাকক আমি কি বুলি কৈছো the amount of salaries or commission payable to any partner অৰ্থাৎ কোনবা পাৰ্টনাৰে স্যালাৰি বিচাৰে নেকি in addition to share of profit ইয়াৰ উপৰি কোনবা পাৰ্টনাৰে কমিশন বিচাৰে নেকি যদি বিচাৰে কিমান বিচাৰে কি মেথডত বিচাৰে তো এইবিলাক আমি পাৰ্টনাৰশ্বিপ ডিডত ভৰাব লাগিব বুজিছা ওকে তো আৰু এটা আমি নেক্সট পইণ্ট নম্বৰ 9 লৈ আহো পাৰ্টনাৰশ্বিপ ডিডৰ ক্লজেছ হিচাপে ডিডত কি ভৰাব লাগিব সো পইণ্ট নম্বৰ 9 টো হৈছে the methods of keeping of accounts and their audit এটো হৈছে আমাৰ একাউন্টছৰ কাৰণে মেইন পইণ্ট যে কি বুলি কৈছে পাৰ্টনাৰশ্বিপ ফাৰ্মখনে কেনেকা একাউন্টছ মেইনটেইন কৰিব অৰ্থাৎ যদি ফিক্স ক্যাপিটেল হয় তেতিয়া হলে পাৰ্টনাৰ্স ক্যাপিটেলৰ কাৰণে দুটা একাউন্ট বনায় পাৰ্টনাৰ্স ক্যাপিটেল একাউন্ট এণ্ড পাৰ্টনাৰ্স কাৰেন্ট একাউন্ট যদি ফ্লাকচুৱেট ক্যাপিটেল মেথড হয় তেতিয়া অকল এটা বনায় পাৰ্টনাৰ্স ক্যাপিটেল একাউন্ট তাৰ উপৰি তাহাঁতি কি বনাব লগা হয় ফাৰ্মত বছৰৰ লাষ্টত ফাইনান্সিয়েল স্টেটমেন্ট বনাব লগা হয় তো তাৰ ভিতৰত তাহাঁতি কি বনায় ট্ৰেডিং একাউন্ট পিএল এপ্ৰপ্ৰিয়েশ্যন একাউন্ট পাৰ্টনাৰ্স ক্যাপিটেল একাউন্ট বেলেন্স शीट সো কি ধৰণৰ একাউন্টছ মেইনটেইন কৰিব আৰু একাউন্ট বিলাক কি বেসিসৰ ওপৰত মানে ভিত্তি কৰি বনাব সেই কাৰণে আমি এই কথাটো ডিডত ভৰাব লাগিব সেইটো কি বুলি কলো the method of keeping of accounts কি মেথডত একাউন্টছ বিলাক ফাৰ্মৰ কপিত মানে বুকত ৰাখিব and their audit অৰ্থাৎ অডিট মানে কি what is the meaning of audit অডিট মানে হৈছে AUDIT অডিট মানে হৈছে হে একাউন্টছ বিলাকৰ পৰীক্ষা কৰাব নে নকৰে অৰ্থাৎ what is the meaning of audit examination of accounts is called audit the farmer accounts বিলাক financial statement বিলাক audit কৰাব নে নকৰাই এটো তাহাতি কোনে কৰে audit কোনবা এজন এক্সপাৰ্ট আমাৰ একাউন্টেন্ট বা আমাৰ কোনবা চাৰ্টাৰ্ড একাউন্টেন্ট সিএ ওচৰত গলে আমাৰ ফাইনান্সিয়েল স্টেটমেন্ট বিলাক অডিট কৰি চেক কৰি সাইন মাৰি
চেক কৰি দিয়ে বুজিছা নহয় সো সেইবিলাক পইণ্ট আমি ইয়াত ভৰাব লাগিব পইণ্টৰ হেডিংটো কি পালোঁ the method of keeping of accounts and their audit point number 9 আৰু point number 10 টো হৈছে পাৰ্টনাৰশ্বিপ ফাৰ্মত কি কৰিব লাগিব তাহাঁতি ডিডত আৰু এটা পইণ্ট তাহাঁতি ভৰাব লাগিব সেইটো হৈছে rights, duties and powers of all the partners কি ভৰাব লাগিব right অৰ্থাৎ কোনটো পাৰ্টনাৰৰ ABC কোনটো পাৰ্টনাৰৰ কি ৰাইটস আছে কি ডিউটিজ আছে and কি তাহাঁতৰ পাৱাৰ আছে সেইখিনি পইণ্টটো তাহাঁতি কি কৰিব লাগিব ফাৰ্মৰ পাৰ্টনাৰশ্বিপ ডিডত ভৰাব লাগিব ঠিক আছে ষ্টুডেন্টস তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত আজিৰ ক্লাছটোত আমি চাৰিটা কুৱেশ্যনে ডিছকাছ কৰিলোঁ কাৰণ এই চাৰিটা কুৱেশ্যন ডিছকাছ কৰোঁতে আমাৰ যথেষ্ট সময় লাগিছে ভিডিঅ'টো দীঘল হৈ গৈছে আৰু বহুত বেছি দীঘলীয়া নকৰোঁ এটা নেক্সট পাৰ্ট আহি আছে দুদিনৰ পিছত বা এদিন বা দুদিনৰ পিছতে তোমালোকৰ এই ইউনিট 1ৰ ওপৰত পাৰ্ট এৰ ইউনিট 1ৰ ওপৰত ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টো আহি আছে সো তেতিয়ালৈকে তোমালোকে এই ভিডিঅ'টো চাবা কথা কিবা নুবুজা আছে যদি মোক কমেণ্ট কৰিবা আৰু লগৰ ফ্ৰেণ্ডৰ মাজত তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে আমাৰ যিমান কমাৰ্চ ষ্টুডেণ্ট আছে নহয় তাহাঁতি চবেই কথাবিলাক বুজি পায় আৰু যাতে কনসেপ্টবিলাক বিল্ড কৰিব পাৰে নহয় জানো তো গতিকে তোমালোকে ভিডিঅ'ছবিলাক চাবা এতিয়া আৰু পৰীক্ষা ভালকে দিব লাগিব 2024-25 একাডেমিক সেশনৰ কাৰণে ভালকে কনসেপ্ট বিল্ড কৰা আৰু এতিয়া হাতত সময় আছে সো তোমালোকে ভালকে পঢ়া আৰু ভিডিঅ'ছবিলাক লগৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই